তুলা ৰাশি সাপ্তাহিক ৰাশিফল 16 পৰা 22 মাৰ্চ 2026। তুলা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত সাধাৰণ নহয়। এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনে আপোনাৰ জীৱনত আনিব পাৰে এক ডাঙৰ পৰিৱৰ্তন। ধন সম্পত্তি, কৰ্মক্ষেত্ৰ, প্ৰেম জীৱনত কিছুমান আচৰিত ঘটনা ঘটিব পাৰে। কিন্তু প্ৰশ্ন হৈছে, এই সপ্তাহত আপোনাৰ ভাগ্য কিমান শক্তিশালী থাকিব? গোপন শত্ৰুৰ পৰা সাৱধান থাকিব লাগিব নেকি? নে ভাগ্যই আপোনাৰ পক্ষ ল'ব? আহক জানি লওক তুলা ৰাশিৰ বাবে 16 পৰা 22 মাৰ্চলৈকে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত আপোনাৰ ধন সম্পত্তিৰ বিষয়ত কেনেকুৱা পৰিৱৰ্তন থাকিব? তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 16 পৰা 22 মাৰ্চলৈ এই সপ্তাহত ধন আৰু আৰ্থিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে টকা পইচাৰ ক্ষেত্ৰত অলপ চিন্তা বা টেনশ্যন অনুভৱ কৰিব পাৰে। কিছুমান আচৰিতভাৱে খৰচ আহিব পাৰে, অকস্মাত খৰচ হ'ব। বিশেষকৈ ঘৰ দুৱাৰ, পৰিয়াল বা দৈনন্দিন প্ৰয়োজনীয় বস্তুৰ বাবে খৰচ হ'ব পাৰে। সেয়েহে এই সময়ত খৰচ কৰাৰ আগতে ভালকৈ চিন্তা কৰি সিদ্ধান্ত লোৱা ভাল হ'ব। এই সপ্তাহৰ মাজভাগত পৰিস্থিতি লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিব। কৰ্মক্ষেত্ৰত বা ব্যৱসায়ৰ সৈতে জড়িত কিছুমান নতুন সুযোগ লাভ কৰিব পাৰে। কোনো পুৰণি কাম বা পৰিশ্ৰমৰ ফলত ধনৰ আগমন ঘটিব পাৰে। বিশেষকৈ যিসকল লোকে ব্যৱসায়, বিক্ৰী বাদ বা স্বনিয়োজিত কামৰ লগত জড়িত আছে, তেওঁলোকে এই সময়ত ভাল লাভ কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত কিছুমান তুলা ৰাশিৰ লোকৰ বাবে হঠাৎ ধন লাভৰ সম্ভাৱনা দেখা যায়। পুৰণি ঋণ বা পোৱা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কেতিয়াবা কাৰোবাক ধন ধাৰ দিছিলে, এই সময়ত সেই ধন উভতাই পাব পাৰে। তাৰোপৰি কিছুমান লোকৰ বাবে নতুন ইনকামৰ উৎস আৰম্ভ হ'ব পাৰে। কিন্তু এই সময়ত ইনভেষ্টৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা ভাল হ'ব। বিশেষকৈ কোনো নতুন ব্যৱসায়, নতুন ইনভেষ্ট কৰাৰ আগতে ভালকৈ পৰামৰ্শ লোৱা উচিত। খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব, নহ'লে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেয়েহে ধন সংক্ৰান্ত সিদ্ধান্ত লাহে লাহে আৰু বুদ্ধিমত্তাৰে লোৱা উচিত। সম্পত্তিৰ ক্ষেত্ৰতো এই সপ্তাহটো গুৰুত্বপূৰ্ণ হ'ব পাৰে। কিছুমান লোকৰ বাবে ঘৰ, মাটি বা গাড়ী সংক্ৰান্ত আলোচনা আৰম্ভ হ'ব পাৰে। যদি আপুনি বহুদিন ধৰি কোনো সম্পত্তি কিনিবলৈ বা বিক্ৰী কৰিবলৈ ভাবি আছিলে, এই সপ্তাহত সেই বিষয়ে নতুন খবৰ বা সুযোগ আহিব পাৰে। সপ্তাহৰ শেষভাগত আৰ্থিক অৱস্থা আগতকৈ অলপ স্থিৰ হ'বলৈ দেখা যাব। টকা পইচাৰ ক্ষেত্ৰত আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপুনি ভৱিষ্যতৰ বাবে কিছুমান ভাল পৰিকল্পনা কৰিব পাৰিব। সেয়েহে এই সপ্তাহটোত ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে টকা পইচা আৰু সম্পত্তিৰ ক্ষেত্ৰতো লাহে লাহে উন্নতি দেখিবলৈ পাব। সংক্ষেপে তুলা ৰাশিৰ বাবে এই সপ্তাহটোত আৰম্ভণিতে অলপ খৰচ থাকিলেও মাজভাগ আৰু শেষৰ ফালে ধনৰ আগমন আৰু আৰ্থিক স্থিৰতা লাভৰ সম্ভাৱনা আছে। সঠিক সিদ্ধান্ত আৰু পৰিশ্ৰমে আপোনাৰ আৰ্থিক অৱস্থাক উন্নতি কৰিব পাৰে। এয়া হৈছে কেৰিয়াৰ, কৰ্মক্ষেত্ৰ। তুলা ৰাশিৰ লোকসকলৰ বাবে 16 পৰা 22 মাৰ্চলৈ এই সপ্তাহটোত কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ যিসকল লোকে বহুদিন ধৰি পৰিশ্ৰম কৰি আছে কিন্তু সঠিক স্বীকৃতি পোৱা নাই, তেওঁলোকৰ বাবে এই সপ্তাহটো কিছু ভাল খবৰ আনিব পাৰে। সপ্তাহৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত অলপ প্ৰেছাৰ বা ব্যস্ততা থাকিব পাৰে। আপোনাৰ ওপৰত কামৰ দায়িত্ব বৃদ্ধি পাব পাৰে আৰু কেতিয়াবা আপুনি ভাবিব পাৰে যে কামবোৰ বহুত বেছি হৈ গৈ আছে। কিন্তু এই সময়ত ধৈৰ্য ধৰি কাম কৰিলে আপোনাৰ দক্ষতা আৰু যোগ্যতা সকলোৱে লক্ষ্য কৰিব। অফিচত ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ'ব পাৰে। ইয়াৰ ফলত আগন্তুক দিনত প্ৰমোচন বা নতুন সুযোগৰ পথ মুকলি হ'ব পাৰে। বিশেষকৈ চৰকাৰী চাকৰি, শিক্ষা, ব্যৱস্থাপনা বা সৃষ্টিশীল ক্ষেত্ৰত জড়িত থকা লোকসকলৰ বাবে এই সময়টো যথেষ্ট ভাল বুলি গণ্য কৰা হয়। যিসকল লোক নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহটোত কিছুমান ভাল খবৰ আহিব পাৰে। কোনো ইণ্টাৰভিউ, ফোন কল বা নতুন প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। সেয়েহে এই সময়ত নিজৰ আত্মবিশ্বাস বজাই ৰখা আৰু সুযোগসমূহক সঠিকভাৱে ব্যৱহাৰ কৰা অত্যন্ত প্ৰয়োজন। ব্যৱসায় কৰা তুলা ৰাশিৰ লোকসকলৰ বাবে
এই সপ্তাহটোত নতুন গ্ৰাহক বা নতুন সংযোগ লাভ কৰাৰ সম্ভাৱনা আছে। কোনো পুৰণি বন্ধুৰ সহায়ত ব্যৱসায়ত নতুন দিশ মুকলি হ'ব পাৰে, কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰ বা সহযোগীৰ সৈতে যোগাযোগ স্পষ্ট আৰু ভালকৈ ৰখা উচিত, নতুবা সম্ভাৱ্য ভুল বুজাবুজি হ'ব পাৰে। সপ্তাহৰ মাজভাগত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে। এই সিদ্ধান্ত আপোনাৰ কেৰিয়াৰৰ বাবে ভৱিষ্যতে যথেষ্ট লাভজনক হ'ব পাৰে। সেয়েহে সকলো কথা ভালকৈ চিন্তা কৰি আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ সিদ্ধান্ত লোৱা ভাল হ'ব। সপ্তাহৰ শেষ ভাগত কৰ্মক্ষেত্ৰত পৰিস্থিতি অধিক ইতিবাচক হ'বলৈ দেখা যায়। সহকৰ্মীৰ সহায় লাভ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে স্পষ্টভাৱে হ'বলৈ আৰম্ভ কৰিব। সংক্ষেপে, তুলা ৰাশিৰ বাবে এই সপ্তাহটো কেৰিয়াৰৰ ক্ষেত্ৰত পৰিশ্ৰম, দায়িত্ব আৰু নতুন সুযোগেৰে ভৰা হ'ব। যদি আপুনি ধৈৰ্য ধৰি আগবাঢ়ে আৰু সঠিক সিদ্ধান্ত লয়, তেন্তে আগন্তুক সময়ত কেৰিয়াৰত ডাঙৰ উন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 16 পৰা 22 মাৰ্চলৈ এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে অনুভূতি আৰু সম্পৰ্কৰ ক্ষেত্ৰত অলপ সংবেদনশীল পৰিস্থিতি দেখা যাব পাৰে। সৰু সৰু কথাত ভুল বুজাবুজি বা মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই সময়ত ধৈৰ্য ধৰা আৰু কথাবোৰ শান্তভাৱে সমাধান কৰা অত্যন্ত প্ৰয়োজন। যিসকল লোক প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো নিজৰ অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰা অত্যন্ত জৰুৰী। যদি আপুনি বহুদিন ধৰি মনত থকা কথা ক'বলৈ সাহস কৰা নাই, এই সপ্তাহটোত সেই সুযোগ লাভ কৰিব পাৰে। আপোনাৰ সৎ আৰু আন্তৰিক ব্যৱহাৰে আপোনাৰ সঙ্গীক অধিক আকৰ্ষিত কৰিব। কিছুমান তুলা ৰাশিৰ লোকৰ বাবে নতুন প্ৰেমৰ সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনাও দেখা যায়। বিশেষকৈ বন্ধু-বান্ধৱী বা চিনাকি মানুহৰ মাজৰ পৰা কোনোবাই আপোনাক জীৱনত বিশেষ স্থান লাভ কৰিব পাৰে। এই সময়ত নতুন চিনাকিৰ সৈতে কথা-বতৰা বৃদ্ধি পাব পাৰে। বিবাহিত জীৱনত থকা তুলা ৰাশিৰ লোকসকলৰ বাবে সপ্তাহৰ মাজভাগত পৰিস্থিতি অধিক ভাল হ'বলৈ দেখা যায়। স্বামী-স্ত্ৰীৰ মাজত বুজাবুজি বৃদ্ধি পাব আৰু পৰিয়ালত শান্তি আৰু সুখৰ পৰিৱেশ দেখা যাব। যদি আগতে কিছুমান সমস্যা চলি আছিল, এই সপ্তাহত সেইবোৰ লাহে লাহে সমাধান হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই সময়ত অহংকাৰ আৰু জেদী স্বভাৱ এৰাই চলা ভাল হ'ব। সৰু বিষয়ক ডাঙৰ কৰি তুলিলে সম্পৰ্কত অপ্ৰয়োজনীয় দূৰত্ব আহিব পাৰে। সেয়েহে মৰম, সহানুভূতি আৰু পাৰস্পৰিক সন্মান বজাই ৰাখিলে সম্পৰ্ক অধিক মজবুত হ'ব। সপ্তাহৰ শেষ ভাগত প্ৰেম জীৱনত অধিক সুখ আৰু আনন্দ অনুভৱ কৰিব পাৰিব। একেলগে সময় কটোৱা, ঘূৰি ফুৰা বা কোনো বিশেষ মুহূৰ্ত উপভোগ কৰাৰ সুযোগ লাভ কৰিব পাৰে। এই সময়ত সম্পৰ্কত বিশ্বাস আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। সংক্ষেপে, তুলা ৰাশিৰ বাবে এই সপ্তাহটো আৰম্ভণিতে অলপ ভুল বুজাবুজি থাকিলেও ধৈৰ্য আৰু মৰমেৰে আগবাঢ়িলে প্ৰেম আৰু দাম্পত্য জীৱনত পুনৰ সুখ আৰু সমন্বয় ঘূৰি আহিব। এতিয়া আহিছোঁ স্বাস্থ্য ক্ষেত্ৰ। তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 16 পৰা 22 মাৰ্চলৈ এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণভাৱে ঠিকেই থাকিব, কিন্তু কিছুমান সৰু সৰু বিষয়ত সাৱধান হোৱা খুবেই প্ৰয়োজন। সপ্তাহৰ আৰম্ভণিতে অলপ ক্লান্তি, মানসিক চাপ বা শক্তি কম অনুভৱ কৰিব পাৰে। বিশেষকৈ যিসকল লোকে বহু কামৰ চাপত আছে, প্ৰেছাৰত আছে, তেওঁলোকৰ বাবে এই সময়ত বিশ্ৰাম লোৱাৰ ওপৰত গুৰুত্ব দিব লাগে। এই সপ্তাহত আপোনাৰ দৈনন্দিন জীৱনশৈলীৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন। সময়মতে খোৱা-বোৱা, শোৱা, উঠা, সঠিক খাদ্যৰ অভ্যাস আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱা আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। যদি আপুনি এইবোৰত অৱহেলা কৰে, তেন্তে পেটৰ সমস্যা, অম্লতা বা মূৰৰ বিষৰ দৰে সৰু সমস্যাই দেখা দিব পাৰে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ সাৱধান থকা ভাল হ'ব। কেতিয়াবা অতীতৰ কিছুমান চিন্তা বা ভৱিষ্যতৰ চিন্তাই আপোনাক মানসিকভাৱে অস্থিৰ কৰি তুলিব পাৰে। সেয়েহে এই সময়ত ধ্যান, প্ৰাৰ্থনা বা যোগ ব্যায়াম কৰাৰ চেষ্টা কৰিলে মনটো অধিক শান্ত আৰু স্থিৰ হ'ব। যিসকল তুলা ৰাশিৰ লোকৰ আগতেই কোনো পুৰণি স্বাস্থ্য সমস্যা আছে, তেওঁলোকৰ এই সপ্তাহত বিশেষকৈ নিজৰ যত্ন লোৱা উচিত। সময়মতে ঔষধ খোৱা আৰু ডাক্তৰৰ পৰামৰ্শ মানি চলাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই সৰু সৰু সমস্যাক অৱহেলা নকৰি, কাৰণ সময়ত যত্ন ল'লে সহজে নিয়ন্ত্ৰণ কৰিব পাৰিব। সপ্তাহৰ মাজভাগত শক্তি আৰু উদ্যম অলপ বৃদ্ধি পাবলৈ দেখা যাব।
আপুনি নিজৰ দৈনন্দিন কামবোৰ অধিক উৎসাহেৰে সম্পন্ন কৰিব পাৰিব। এই সময়ত অলপ খেলা ধূলা, খোজকঢ়া, সৰু সুৰা ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে খুবেই উপকাৰী হ'ব। সপ্তাহৰ শেষভাগত মানসিকভাৱে অধিক শান্তি অনুভৱ কৰিব পাৰিব। পৰিয়াল বা ঘনিষ্ঠ মানুহৰ সৈতে সময় কটালে মনটো সুখী আৰু ইতিবাচক হ'ব। ইয়াৰ ফলত আপোনাৰ সামগ্ৰিক স্বাস্থ্য ভাল দিশত আগবঢ়া দেখা যায়। সংক্ষেপে তুলা ৰাশিৰ বাবে এই সপ্তাহটোত স্বাস্থ্য সাধাৰণভাৱে ভাল থাকিব, কিন্তু সঠিক খাদ্যৰ অভ্যাস, ৰেষ্ট লোৱা, মানসিক শান্তি বজাই ৰাখিলে আপুনি সম্পূৰ্ণভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। এতিয়া আহিছোঁ শত্ৰুৰ প্ৰভাৱ কেনেকুৱা থাকিব। তুলা ৰাশিৰ জাতক জাতিসকলৰ বাবে এই সপ্তাহত গুপ্ত শত্ৰুৰ বিষয়টো অলপ সাৱধানতাৰ সৈতে লোৱাৰ প্ৰয়োজন আছে। সকলো সময়তে শত্ৰু স্পষ্টভাৱে দেখা পোৱা নহয়। কেতিয়াবা আপোনাৰ ওচৰতে থকা কিছুমান লোকেও অন্তৰত হিংসা বা অসন্তুষ্টি ৰাখি থাকিব পাৰে। সেয়েহে এই সপ্তাহত কাক বিশ্বাস কৰিব আৰু কাক নিজৰ গোপন কথা ক'ব, সেই বিষয়ত অলপ সচেতন হোৱা ভাল হ'ব। বিশেষকৈ কৰ্মক্ষেত্ৰত বা ব্যৱসায়ত কিছুমানৰ লোক আপোনাৰ সফলতাত হিংসা কৰিব পাৰে। আপোনাৰ কাম বা পৰিকল্পনাৰ বিষয়ে অতি সহজে সকলোকে নক'ব, কাৰণ কেতিয়াবা আপোনাৰ চিন্তা বা আইডিয়াক অন্য মানুহে নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰে। সপ্তাহৰ আৰম্ভণিতে কিছুমান ভুল বুজাবুজি বা কিছুমান অসন্তুষ্টিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কোনোবাই আপোনাৰ বিষয়ে ভুল কথা ক'ব পাৰে বা আপোনাক অসুবিধাত পেলাবলৈ চেষ্টা কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত আতংকিত নহৈ শান্তভাৱে পৰিস্থিতি বুজি লোৱা উচিত। আপোনাৰ সত্যতা আৰু সৎ ব্যৱহাৰে শেষত সকলোকে সন্তুষ্ট কৰি দিব। পৰিয়াল বা বন্ধুৰ ক্ষেত্ৰতো কেতিয়াবা সৰু ভুল বুজাবুজি হোৱা দেখা দিব পাৰে। সেয়েহে কথাবোৰ বুজি নাপাই তৎক্ষণাত সিদ্ধান্ত নল'ব। প্ৰথমতে সম্পূৰ্ণ সত্যতা জানিবলৈ চেষ্টা কৰক। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আচৰণ কৰিলে কোনো গুপ্ত শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব নোৱাৰে, চিন্তা কৰিব নালাগে। এই সময়ত নিজৰ শক্তি আৰু আত্মবিশ্বাস বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। নিয়মিত প্ৰাৰ্থনা, ইতিবাচক চিন্তা আৰু সৎ কামে আপোনাক নেতিবাচক শক্তিৰ পৰা সুৰক্ষা দিব। মনত ৰাখিব, যেতিয়া আপুনি সঠিক পথত থাকে তেতিয়া কোনো গুপ্ত শত্ৰুৱে দীঘলীয়া সময়লৈ আপোনাক ক্ষতি কৰিব নোৱাৰে। সংক্ষেপে এই সপ্তাহত তুলা ৰাশিৰ লোকসকলে অলপ সচেতন আৰু বুদ্ধিমত্তাৰে আগবঢ়া উচিত। নিজৰ পৰিকল্পনা গোপনে ৰখা, অপ্ৰয়োজনীয় বিতৰ্ক এৰাই চলা আৰু ধৈৰ্য ধৰি কাম কৰিলে গুপ্ত শত্ৰুৰ প্ৰভাৱ একেবাৰে কম হৈ যাব। এতিয়া আহিছোঁ এই সপ্তাহৰ শুভ তাৰিখ, শুভ ৰং আৰু প্ৰতিকাৰ। এই সপ্তাহত তুলা ৰাশিৰ বাবে বিশেষভাৱে শুভ বুলি ধৰা হয় 17 মাৰ্চ, 19 মাৰ্চ আৰু 21 মাৰ্চ। এই দিনবোৰত আপুনি নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা কোনো বিশেষ পৰিকল্পনা আগবঢ়োৱা ভাল ফল পাব পাৰে। শুভ ৰং। এই সপ্তাহত আপোনাৰ বাবে ভাগ্য উজ্জ্বল কৰিব পৰা শুভ ৰং হৈছে বগা, নীলা আৰু গোলাপী। এই ৰঙৰ কাপোৰ পৰিধান কৰা বা নিজৰ দৈনন্দিন জীৱনত এই ৰং ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি বৃদ্ধি পাব বুলি বিশ্বাস কৰা হয়। শুভ সংখ্যা। এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা হৈছে 6 আৰু 9। কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা কামত এই সংখ্যাবোৰ আপোনাৰ বাবে সৌভাগ্যসূচক হ'ব পাৰে। প্ৰতিকাৰ। এই সপ্তাহত জীৱনত ইতিবাচক শক্তি বজাই ৰাখিবলৈ কিছুমান সৰু সৰু প্ৰতিকাৰ মানি চলা ভাল হ'ব। শুক্ৰবাৰে কোনো দৰিদ্ৰ ব্যক্তিক বগা বস্তু দান কৰক, যেনে চাউল, চেনি, গাখীৰ। প্ৰতিদিনে ৰাতিপুৱা বা সন্ধিয়া অলপ সময় প্ৰাৰ্থনা বা ধ্যান কৰা উচিত। ঘৰত বা মন্দিৰত চাকি জ্বলাই ভগৱানৰ নাম স্মৰণ কৰিলে মনৰ শান্তি আৰু সৌভাগ্য বৃদ্ধি পাব। চেষ্টা কৰক সদায় ইতিবাচক চিন্তা ৰাখিবলৈ আৰু আনক সহায় কৰিবলৈ। এই সৰু সৰু প্ৰতিকাৰ মানি চলিলে আপোনাৰ জীৱনত নেতিবাচক শক্তি কমি যাব আৰু ভাগ্য লাহে লাহে আপোনাৰ পক্ষত ঘূৰি আহিব। সংক্ষেপে এই সপ্তাহত যদি আপুনি শুভ দিনবোৰত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে, শুভ সংখ্যা, শুভ ৰং ব্যৱহাৰ কৰে আৰু এই প্ৰতিকাৰসমূহ মানি চলে, তেন্তে জীৱনত আপোনাৰ সুখ, শান্তি আৰু সফলতা বৃদ্ধি পাব। বন্ধু বান্ধৱীসকল, এয়া আছিল তুলা ৰাশিৰ বাবে সাপ্তাহিক ৰাশিফল 16 পৰা 22 মাৰ্চলৈকে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। যদি আপুনি এই তথ্য আপোনাৰ বাবে উপকাৰী যেন লাগিল, তেন্তে ভিডিঅ'টোত এটা লাইক দিয়ক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰক। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।
যাতে আগলৈ আপুনি আহিব লগা সকলো ধৰণৰ ৰাশিফল আৰু জ্যোতিষ তথ্য সৰ্বপ্ৰথমে আপুনি পাব পাৰে। আৰু কমেণ্টত লিখিব আপুনি কোন ৰাশিৰ আৰু আপোনাৰ অভিজ্ঞতা কেনেকুৱা হৈছে। আগন্তুক ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে সকলোকে ধন্যবাদ। সুখী থাকক, সুস্থ থাকক।